ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপটোৰ কথা আমি বিভিন্ন সময়ত পাতি আহিছোঁ বিভিন্ন সময়ত ঘটনা কেতিয়াবা যদি কোনোবাই প্ৰাণ হেৰুৱাইছে কোনোবাই আকৌ জীৱন মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে কোনো ব্যক্তি আজীৱন পংগুত্ব বহন কৰিব লগা হৈছে কেৱল মাত্ৰ এই ঘাইপথৰ দুৰৱস্থাৰ বাবে বহু ঘটনা আৰু এইবাৰ যি বানৰ সংহাৰী ৰূপ আমি দেখিলোঁ নিৰ্মাণৰত অৱস্থাত নিম্নমানৰ আসলতে সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে বহুকেইটা পথ ছিঙি নিছে কেইজাকমান মুখলধাৰ বৰষুণ বাঢ়নি পানীয়ে ইতিমধ্যে কেইবাটাও পথ ছিঙি নিছে সেয়া দুৰৱস্থাটো ৰাইজে ভুগিছে তাৰ উপৰিও এই যে পথৰ মাজত প্ৰকাণ্ড গাঁত এই যে পথৰ মাজত কাম কৰি থকাৰ অৱস্থাত মাটিৰ দম হিলৰ দম এইবোৰ যে দি থোৱা থাকে তাৰ ফলত নিখাৰ ভাগত বহুখিনি ঘটনা সংঘটিত হয় বঙাইগাঁৱৰ খবৰ জানিব বিচাৰিছোঁ বঙাইগাঁৱত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ কেনেধৰণৰ ক্ষোভ কি কয় জানিব বিচাৰিছোঁ কুলেন্দ্ৰ শইকীয়া হয় নিশ্চিতভাৱে এঞ্জেলা আপুনি ইতিমধ্যে বহুখিনি কথা আপুনি উনুকি আহিছে আমি অকণমান বৰ্তমান যিটো ঠাইত উপস্থিত আছোঁ সেই ঠাইটো হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বিগত সময়ছোৱাত যিসমূহ লোকে এই পথেৰে অহা যোৱা কৰিছে তেখেতসকলৰ যে কঁকালৰ বিষ হৈছে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু আমি এই মুহূৰ্ততে আমাৰ দৰ্শকসকলক যিসকলে আমাৰ ND24 চাই আছে তেখেতসকলে যদি আমাৰ এই বাতৰি চাই আছে কোকৰাঝাৰৰ পৰা গুৱাহাটীৰ অভিমুখে যোৱা এই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গ'লে তেখেতসকলৰ যে কঁকালৰ বিষ হ'ব সেয়া নিশ্চিত আৰু সেয়েহে তেখেতসকলে যেতিয়া এই পথেৰে অহা যোৱা কৰে তেতিয়াহ'লে তেখেতসকলে বিষৰ মলম লৈ পেলাই অহা যোৱা কৰিলে ভাল আমি দেখুৱাব বিচাৰিছোঁ এই যিটো ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে দেখিবলৈ পোৱা যায় যে পুৰা আপুনি কোকৰাঝাৰত আপুনি টোলগেট পাব বিজনীত টোলগেট পাব ভৱানীপুৰত টোলগেট পাব তাৰ সমান্তৰালকৈ বাইহাটা চাৰিআলিত টোলগেট পাব কিন্তু টোল সংগ্ৰহ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা দেখিবলৈ আমি দেখুৱাব বিচাৰিছোঁ ইয়াতে নিৰ্মাণ কাৰ্য চলি আছে নিৰ্মীয়মান প্ৰতিষ্ঠানসমূহে নিৰ্মাণ কাৰ্য চলাই গৈ আছে কিন্তু নিৰ্মাণ কৰি গৈ আছে এই ভঙা পতা যি ধৰণৰ তেখেতসকলৰ খেল এই খেল চাওঁতে এক প্ৰকাৰ চকু বিষাই গৈছে ইয়াৰে অঞ্চলবাসীৰ আমি দৃশ্য দেখুৱাইছোঁ যি ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথেৰে আপোনাৰ ঘণ্টাত 100 কিলোমিটাৰ বেগত বাহন চলাচল কৰিব লাগে আমি দৃশ্য দেখুৱাইছোঁ আয়ুষ যদি দেখুৱাই ইয়াত বাহনৰ স্পীড দেখিবলৈ পাইছে আমি যদি দেখুৱাওঁ ইয়াত 30 কিলোমিটাৰ স্পীড নাই ইয়াত আমি যদি দেখুৱাওঁ ইয়াত দেখিবলৈ পাইছে আৰু যিসমূহ বাহন অহা যোৱা কৰি আছে আমি যিখিনি ঠাইত উপস্থিত আছোঁ সেইখিনি ঠাইতো অকণমান ভাল যদিহে চাপাগুৰিৰ সেই অঞ্চললৈ যোৱা হয় মই বৰ্তমান যি স্থানত উপস্থিত আছোঁ সেয়া চাপাগুৰিৰ স্থানত উপস্থিত আছোঁ চাপাগুৰিৰ যি মুখ্য অঞ্চল আছে য'ত আপোনাৰ নিৰ্মীয়মান আপোনাৰ ব্ৰিজ বনাই আছে তাত যদি আপুনি অহা যোৱা কৰে তেতিয়াহ'লে গম পাব আচলতে বাহন চলোৱাটো কিমান ইয়াতে আপোনাৰ যন্ত্ৰণাদায়ক সেয়া দৃশ্য দেখিলে এক প্ৰকাৰ অনুধাৱন কৰিব মুঠতে আমি যদি ক'বলৈ যাওঁ এঞ্জেলা তেতিয়াহ'লে ইয়াত আপোনাৰ নিৰ্মাণ চলি গৈ আছে দীৰ্ঘদিনীয়া নিৰ্মাণৰ কাম চলি গৈ আছে নিৰ্মাণৰ নামত ভেক ভাওনা আৰু আপোনাৰ ভঙা পতাৰ যি খেল সেই খেল চলি গৈ আছে আমি দেখিছিলোঁ যে বৰষুণৰ ফলত যোগীঘোপাত আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছিল যোগীঘোপাত আপোনাৰ RSBI আপোনাৰ নিৰ্মাণ কৰিছিল পথ নিৰ্মাণ কৰিছিল আৰু পথ নিৰ্মাণ কৰি থকা পথ এক প্ৰকাৰ ভাঙি গৈছে অৰ্থাৎ আপোনাৰ দুমাহ নহওঁতে পথ ভাঙি গৈছে আৰু এই যিটো পথছোৱা আছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে ইয়াত দেখিবলৈ পোৱা গৈছে পানী আছে আপোনাৰ সন্মুখৰ পিনে গ'লে আপোনাৰ পুখুৰী সদৃশ গাঁত আছে বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত এই ৰাষ্ট্ৰীয় ঘাইপথ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ